নিদ্ৰাটো কমাই দিবলৈ কোৱা নাই অৰ্জুনক কি কৈছে মই এই চৈতন্য মোৰ চেতনাত তুমি সদায় ৰমণ হৈ থাকিবা মই আত্মা মোক তুমি প্ৰতিনিয়ত উপলব্ধি কৰি থাকিবা আহাৰ কি ত্যাগ কৰিবলৈ কৈছে এই আহাৰ মানে ওই যিখিনি আমাক ৰুগীয়া কৰে যিখিনি আমাক সাত্বিক ভাৱনাৰ পৰা আঁতৰ কৰে এই অসাত্বিক বিষয়ৰ বাৰুণীবিলাকক ত্যাগ কৰিবলৈ কৈছে কি ল'বলৈ কৈছে আত্মাৰ আহাৰ ল'বলৈ কৈছে আত্মাৰ আহাৰটো কি আত্মাৰ আহাৰটো হ'ল ভগৱান কৃষ্ণৰ নাম গুণ যশ গীতা ভাগৱত শাস্ত্ৰৰ কথাখিনি এই আত্মাৰ আহাৰ এই যোগীয়ে কৰিব ধ্যান কৰ্ম যে এই শ্ৰেষ্ঠ বিষয়ত যোগী এ নকৰে আশ্ৰয় হে ৰাম আত্মা কমন কজুৰি হে কৰিব সন্ধান এ বায়ু নাথাকিলে দীপ শিখা যে নথান অৰ্জুনক কৈছে হে অৰ্জুন হে অৰ্জুন তোমাৰ ধ্যানৰূপী ঈশ্বৰৰ তত্ত্ব সাধনাৰ বস্তুটো মই তোমাক বুজাই কৈছো শুনা বোলে কেনেকে কৰিবা কেমেৰাৰ পৰা আঁতৰি বোলে কেনেকে কৰিবা যে মই তোমাক যেনেকে শিকাও তুমি তেনেকে কৰিবা তুমি কি বুলি ভাবিবলৈ অভ্যাস কৰিবা এইটো আপোনালোকক সকলোকে কৈছো দেই ঘৰত গৈ অকমান অভ্যাস কৰিব নহলে ধ্যানটোক আপোনালোকক কীৰ্তন কৰি শুনোৱাৰ অৰ্থ নাথাকিব সদায় ৰাতিপুৱা সময়ত বা গধূলি সময়ত শুদ্ধ আসনত বহি পদ্মাসনত বহি হৰিক চিন্তা কৰিব লাগে চিন্তনৰ সময়ত যে তিনিটা বস্তু মই তোমাৰ চৰণত আগতীয়াকৈ আগবঢ়াই লৈছো ধূপ জ্বলাব নালাগে চাকি জ্বলাব নালাগে সদায় আসল বন্তি গছ ক'ত জ্বলি থাকে আমাৰ হৃদয়ত জ্বলি থাকে ভাৱনাৰে শপত স্নানো কৰিব পৰা যায় শপত স্নান কেনেকে কৰা যায় ভক্তিৰে কৰা যায় গা নোধোৱাকেও স্নান কৰাৰ উপায় শাস্ত্ৰত আছে আমি বিচনাৰ পৰা নামি ঈশ্বৰক চিন্তা কৰিবই লাগিব আমি লগে লগে স্নান কৰিবলৈ যাম জানো নাযাওঁ স্নান কৰাৰ আগত শপত স্নান কৰিব লাগিব শপত স্নানটো কেনেকে কৰে কায় বাক্য মন সমস্ত ঈশ্বৰ কৃষ্ণত অৰ্পণা কৰি কৰে ভাৱনাৰে ভক্তিৰে তেওঁ চৰণত আমাৰ এই কায়টো সদায় অৰ্পণ কৰিব লাগে যি বাক্য ৰাখিম হে জগতৰ হৰি এয়া তোমাৰ চৰণ সেৱাৰ কাৰণে বাণীবিলাকক তেওঁক আগবঢ়াব লাগিব হয়নে এই মনটো অতি দুৰাশ হয় ই শুই উঠাৰ লগে লগে চাহৰ ফালে টানিব জলপানৰ ফালে টানিব হয়নে বিষয়ৰ ফালে টানিব বন্ধনৰ ফালে টানিব এই দুৰাশয় মনটোক তোমাৰ অমৃত তত্ত্বৰ ফালে অকণমান তুমি আগুৱাই লৈ যোৱা এয়া কি এয়া হ'ল শপত স্নান ভাৱনাৰে চিন্তনেৰে সৈতে ভগৱন্তত পুৱা ভাগতেই যদি একাগ্ৰ হৈ লোৱা যায় মইতো জ্বলাব বিচাৰো এগছি বন্তি ক'ত মোৰ হৃদয়ত যি গছ বন্তিত তুমি ধাৰণ কৰা শক্তি কলিতা মোৰ আত্মা ঈশ্বৰৰ তত্ত্ব বোলে কি মোৰ ধৰ্মবোধ মোৰ তোমাৰ প্ৰতি ভক্তি শ্ৰদ্ধা আৰু অনুৰাগ এইডালেই হ'ল মোৰ ধৰ্মৰ কলিতা তোমাৰ নাম গুণ যশ আৰু উপাসনা এয়া ভক্তিৰ ৰস এয়া হ'ল তেল মোৰ আত্মচিন্তন আৰু উপলব্ধি তোমাৰ ৰাম নাম স্বৰূপ অগ্নিৰে মই এই বন্তি জ্বলাই দিছো হে জগতৰ হৰি তোমাৰ চৰণত যাতে মোৰ এই পবিত্ৰ বন্তি গছ সদায় জ্বলি থাকে সেই গছ বন্তিৰ কথা কৈছে এতিয়া ধ্যান যুগত সেই গছ বন্তিৰ কথা কৈছে ধ্যান যুগত সেইটো কাৰণে আমি আপোনাক জনাইছো বন্তি গছৰ কথাটো হয়নে ধৰ্মৰ কলিতা তোমাৰ ভক্তিৰ তেল মোৰ দেহৰ এই পঞ্চভূতৰ পাত্ৰত আত্মাৰূপী তোমাৰ নাম বস্তুৰ অগ্নিৰে সৈতে মই এই বন্তি গছ জ্বলাই দিছো আৰু মই ইয়াত সদায় তেল ঢালি থাকিম তেলটো কি ভক্তিৰ ৰস তোমাৰ স্মৰণ তোমাৰ উপলব্ধি হয়নে তোমাৰ নাম শ্ৰৱণ কীৰ্তনৰ আনন্দ এয়াই হ'ব মোৰ বন্তি গছি জ্বলি থকাৰ তেলৰূপী সত্তা যেতিয়ালৈকে তোমাৰ চিন্তন যেতিয়ালৈকে তোমাৰ অনুভৱ মোৰ হৃদয়ত হৈ থাকিব তেতিয়ালৈকে সেই ভক্তিৰ বন্তি গছি
জ্বলি থাকিব ও তেনেদৰে ধ্যানস্থ কৰাজনে কাকো বেয়াকে নকব কলে যিটোৱে কব সেইটোৱে হৈ যাব সেইটো কাৰণে ধ্যানটো সকলোকে শিকোৱা নহয় গুৰু ভগৱন্ত প্ৰভুৱে কাক শিকাইছে অৰ্জুনক শিকাইছে কিয় অৰ্জুনক শিকাইছে তুমি মোৰ চৰণত আশ্ৰয় ললা তুমি মোৰ চৰণতে সমস্ত অৰ্পণ কৰিলা ইয়াৰ পাছত তোমাৰ কোনো মনত খং নাথাকিব জেদ নাথাকিব কাৰো প্ৰতি তোমাৰ কেতিয়াও বিদ্বেষ নাথাকিব হিংসা নাথাকিব সেইটো কাৰণে মই তোমাক এই ধ্যানৰ জ্ঞানখিনি দিছো যদি সেইবিলাক থাকিবলৈ হয় সাধনা কি হ'ব সাধনা ভংগ হ'ব অতি ৰহস্যময় গীতাৰ 6ষ্ঠ অধ্যায় ধ্যান যোগ এই জাগ্ৰত সুত পিছত তিনি কুঁৱেৰিলে চতুৰ্থ অৱস্থা ভৈলে এটাক বীৰ বোলে সেই অৱস্থাক পাই মনয় আনন্দিত এই আত্মাকৰময় ৰাম হয় চিত এই যিটো সুখে পাৱে যোগী তিনি কাৰ্য এ বুদ্ধিয়ে লৈবেক পাৰে ইন্দ্ৰিয় গাজ্য এ আত্মালাভে তুষ্ট হয়া যি সুখ পাই এ আতপৰে সংসাৰত আৰু নাই হে অৰ্জুন স্বৰ্গ মৰ্ত্য হয়নে আৰু পাতাল এই তিনিখন লোক আছে স্বৰ্গ মৰ্ত্য পাতাল তিনি তলৈক্য বুলি কোৱা হয় যিজন মোৰ ধ্যানত একাগ্ৰ হৈ যিজন মোৰ লগত এক হৈ গৈছে মই তেওঁক কওঁ মই তোমাক এই তিনি লোক দান কৰিম কি লোক দান কৰিম বুলি কয় তিনি লোক স্বৰ্গ মৰ্ত্য পাতাল এই তিনি লোক দান কৰিম আৰু মোৰ ভাৱনাপন্ন হৈ থকা সেই যোগীজনে মোক কি বুলি স্তুতি কৰে জানা হে অৰ্জুন তেওঁ ইমান মহৎ হৈ যায় যে হে প্ৰভু এই তিনি লোক গুণময় তুমি নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ তুমি মোক গুণময় বস্তু একো দিব নালাগে তোমাৰ গুণময় বস্তুবিলাকে জীৱক বন্ধনত বান্ধে সেইটো কাৰণে তুমি মোক কি দিয়া তুমি মোক তোমাৰ নিৰ্গুণ অংশৰ তত্ত্ব দিয়া নিৰ্গুণ অংশৰ তত্ত্বটো কি ভগৱানৰ নাম ভগৱানৰ গুণ ভগৱানৰ যশ আৰু ভগৱানৰ লীলা হয়নে এইখিনিকে লৈ মই আত্মা সুখৰ আনন্দত মই সমস্ত বাসনা আৰু বিষয়ৰ পৰা মুক্ত হৈ তুমি আৰু মই এক হৈ থকাৰ অনুশীলন কৰিম সেইটোকে কি বুলি কৈছে ধ্যান এই আত্মা সুখে ৰতি মন হয়া কি প্ৰকৃত এ বহু দুখে যাক আৰু নপাৰে চালিত সুখ দুখ দুই কুবি মুগ কৰি পোন ও হে পৰম যোগী হে জানিবা অৰ্জুন ও সংকল্পত হন্তে যত এ কাম উপজয় ও তাক এবে এৰি যুগ এ কৰি আশ্ৰয় এ মন ইন্দ্ৰিয়ক ৰাখি বেক ধৈৰ্য কৰি
হে উপৰাম হৈমে তাত অল্প অল্প কৰি ৰজগুণে টানি যদি মনক সঞ্চালে এ ধাৰণা অংকুশে ৰাখি বেক যোগবলে আত্মা কলভিয়া মন ৰহিব নিচলে এ বম স্পৰ্শে পাপ ভস্ম হৈ বেক সকলে আমাক আমি কেনেদৰে একান্ত চিত্তে ঈশ্বৰ পৰায়ণ হৈ যাব পাৰোঁ তাৰ যিটো শুদ্ধ জ্ঞান সেই শুদ্ধ জ্ঞানটো কি বুলি কৈছে ধ্যান বুলি তাকে গীতাৰ 6ষ্ঠ অধ্যায়ত কি বুলি কৈছে ধ্যান যোগ বুলি যোগ মানে কি যোগ মানে সংযোগ কাৰ লগত সংসাৰৰ পৰা মুক্ত হৈ যোৱা বন্ধনৰ পৰা মুক্ত হৈ যোৱা বিষয়ৰ পৰা মুক্ত হৈ যোৱা হয়নে বিষয়ত সংসাৰত আৰু দুখত হয়নে ওই এইবিলাকক বিয়োগ কৰিব পৰাটো হ'ল যোগ এই বন্তি গছ একো নহ'ব জ্বলি আছে হ'ব একো নহয় জ্বলিব আপুনিয়ে যাওকচোন জ্বলিয়ে আছে তেল তেল তাকে ঘৰুৱাই দিলে কিন্তু দেই আমি আৰু পৰাজয়হে স্বীকাৰ কৰিছো আৰু দেই কৃষ্ণ কৃষ্ণ নাই দেখে চাপৰ নহয় দেই বহুত হ'ব কৃষ্ণ কৃষ্ণ দেই হ'ব 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 আমি মুঠতে হাৰিছো মানিছো আৰু দেই কৃষ্ণ হে ৰাম মনই নিয়ক ৰাখি বেক ধৈৰ্য কৰি হে উপৰাম হৈমে তাত অল্প অল্প কৰি এই বাসুদেৱ কৃষ্ণৰ গীতা শাস্ত্ৰ যেতিয়া কীৰ্তন হৈ আছে যে তেল সোনকালে পুৰিবই চাকিত নহয় জানো বাৰু হা এই ৰজগুণে টানি যদি মনক সঞ্চালে এ ধাৰণা অংকুশে ৰাখি হে বেক যোগবলে আমি যোগ বলটোৰ কথা কৈছিলো হয়নে এই যোগ বলটোৱে কি কৰিব পাৰে অকমান বুজাই কওঁ যোগৰ যিটো বল যিটো যোগ বল বুলি গীতাই কৈছে যোগৰ বলটো ইমানেই প্ৰবল ইমানেই শক্তিশালী ইমানেই ঈশ্বৰৰ মানে ৰহস্য তত্ত্ব যোগৰ বলখিনিক প্ৰয়োগ কৰি অমৃত মন্থনৰ সময়ত মহাবৈষ্ণৱ শিৱই গোটেই কালকুটখিনি পান কৰি থৈ দিলে দেৱতাও মৰিব দৈত্যও মৰিব কিহৰ কবলত পৰি এই কালকুটৰ কবলত পৰি হয়নে আৰু শিৱই কি কৰিলে গোটেইখিনি জুলুকা জুলুকে চব খালে খাই মাত্ৰ কণ্ঠত অকণমান এটা নীলা চিহ্ন ৰাখি দিলে কি বুলি বোলে তোমাৰ যোগৰ শক্তিটো তুমি হয়নে তোমাৰ যোগৰ শক্তিৰে মই গোটেইখিনি পান কৰিলো তোমাৰ যোগটো কি তোমাৰ যোগটো হ'ল প্ৰেম তোমাৰ যোগটো হ'ল কৰুণা তোমাৰ যোগটো হ'ল কৃপা হয়নে তোমাৰ যোগটো কি তোমাৰ যোগটোৱে সকলোকে সদায় বন্ধন মুক্ত কৰে সেইটো কাৰণে নাম ললে কি নীলকণ্ঠ ওই নীলাটো প্ৰেমৰ প্ৰতীক ঈশ্বৰৰ প্ৰতীক পবিত্ৰতাৰ প্ৰতীক
হয়নে বাৰু সেইটো কাৰণে যোগৰ বলটোক প্ৰয়োগ কৰি কালকুট পান কৰাৰ কাৰণে যোগ বলটো বাসুদেৱ কৃষ্ণৰ অৰ্জুনক দান কৰিছে সেইখিনি গীতাৰ 6ষ্ঠ অধ্যায়ত সেইটো কাৰণে কি হৈছে সব যোগৰ বলটোক ইমান প্ৰবল কৰি দেখাইছে কোনে মহাবৈষ্ণৱ শিৱৰে হে আত্মাকলভিয়া মন হে ৰহিব নিশ্চলে হে ব্ৰহ্ম স্পৰ্শে পাপ ভস্ম হে হৈবে কসকলে হে অৰ্জুন তুমি যে কান্দিছিলা তোমাৰ লগত জন্মগত পাপ আছিল তোমাৰ লগত জন্মগত উপবিত্ৰতা আছিল সেইটো কাৰণে তুমি হুককে কান্দিছিলা তুমি যে কান্দি দিলা তাৰ পৰা তোমাৰ পাপ উৎপত্তি হৈ গ'ল কথাখিনি ভালকে বুজক দেই হাঁহিলেও পাপ হয় কান্দিলেও পাপ হয় আমি নহহাকে আৰু নকন্দাকে থাকিব পাৰিম জানো হাঁহিলে পাপ হয় হাঁহিৰো প্ৰকাৰ আছে হাঁহিলে ঈশ্বৰকো পোৱা যায় হয়নে বাৰু হাঁহিলে পাপ হয় যদি আনক তুচ্ছ তাচ্ছিল্য কৰি ভেঙুচালি কৰি হাঁহে তেতিয়াহ'লে তাৰ পৰা পাপ হ'ব আনৰ সুখ শান্তি আৰু আনন্দত যদি আমি হাঁহিছো তাৰ পৰা পুণ্য লাভ হ'ব সেইটো কাৰণে ভেঙুচালি মাৰি ভুকুটি মাৰি কেতিয়াও আমি হাঁহিব নেলাগে কান্দিলে পাপ হ'ব কেতিয়া যেতিয়া মূৰখিনি হেৰালে মূৰখিনি গোটেইখিনি লৈ গ'ল এই বুলি যদি কান্দো বুজি পাইছেনে কান্দিলে পুণ্য হ'ব বোলে মোৰ শুভাকাংক্ষীজনৰ সকলো হেৰালে আনৰ হৈ কান্দিলে পুণ্য হ'ব নিজৰ কাৰণে কান্দিলে কি হৈ যায় পাপ হ'ব গতিকে যোগশাস্ত্ৰ গীতাত আমাক কৈছে যে আত্মাত ৰমণ হৈ মই এই চালিকা শক্তি মই এই পৰম তত্ত্ব মই এই ব্ৰহ্মময় ঈশ্বৰ পৰম ব্ৰহ্ম এই পঞ্চভূত মোৰ কি মোৰ অংশ তত্ত্ব এইবিলাকক মই ধাৰণ কৰোঁ আৰু পালন কৰোঁ এনে অনুভৱ কৰিব পৰা যিজন যোগী হৈ যায় যিজন ঈশ্বৰ ভাৱনাপন্ন হৈ যায় সেইজন কি হয় সেইজনে সুখতো হাঁহিব নালাগে দুখতো কান্দিব নেলাগে সুখ দুখ এই দুইটা কাৰ লগত নাই আত্মাৰ লগত নাই পৰমাত্মাৰ লগত নাই পৰমাত্মাৰ দৰে হৈ যাবলৈ অনুশীলন কৰিব লগা ব্যৱস্থাটোক কৈছে ধ্যান যোগ এই ঈশ্বৰ সকল ঈশ্বৰে জাত হে পৰে নাহি আন এই জানি যোগী দেখে সবাতো সমান মুক বুদ্ধি সকল প্ৰাণিত ভক্তি কৰে এই মতে পাই মোক অনায়সেতৰে আপোনাৰ সুখ দুখ পৰতো দেখ তাত পৰে সংসাৰত মোৰ প্ৰিয় নাই তাহাৰ দিশময় হে নুহু কদাচি সিও সৰ্বদায়ে মোক দেখয় হৃদি নোৱা ভকতি জ্ঞানে কৰি কৰ ত্যাগ বিধি নিষেধৰ দোষে নপাৱ লাগ মোৰ ভাৱ ভক্তি আৰু চিন্তনটো হে অৰ্জুন তুমি ইমান গভীৰভাৱে উপলব্ধি কৰিবলৈ অভ্যাস কৰিবা যে কেনেকৈ কৰিবা যে মোৰ ভক্তিৰ জ্ঞানৰ ভাগ তুমি অনুভৱ কৰিলে কৰ্ম কৰি কিবা এটা পোৱা কিবা এটা হেৰুৱা এই বন্ধনবিলাকৰ পৰা তুমি মুক্ত হৈ যাব পাৰিবা সেইটো কি কৰ্মবন্ধন
আৰু বিধি নিষেধ হৰ দুখে নপাৱয় লাগ। বিধি নিষেধ মানে কি? বিধি মানে ভাগ্য। ভাগ্যই তোমাক যিটো দিয়া নাই এইটো নোপোৱাৰ কাৰণে তোমাৰ মনৰ সদায় দুখ এটা আছে, হয়নে? মোৰ ভাৱনাপন্ন হৈ যোৱাৰ লগে লগে ভাগ্যত নোপোৱাৰ যিটো দুখ আছিলে সেইটো পাও তুমি মুক্ত হৈ যাবা। হাগে যে জ্ঞানৈৰ নিষ্ঠা কহিল তোমাৰ, তাতো কৰি মহাপ্ৰিয় এনোৱা ভক। অৰ্জুনে বলিল বুলন্দ শুনি উক যদুপতি, হে মনক জিনিতে পাৰে এ কাহাৰ শকতি, এ স্বভাৱে চঞ্চল মন হে নুহি স্থিৰত। বিষয় বাসনাও আছে অনেক জন্ম। আমাৰ সমস্যাটোৰ কথা আমি ক'ব নালাগে, অৰ্জুনে কৈ দিলে কৃষ্ণ। আমাৰ সমস্যাটো কি? অৰ্জুনে কৈছে যে হে যদুপতি, এই তুমি যে আমাৰ লগত দি পঠিয়াইছা মন বুলি এটা বস্তু, এইটো অলপ শক্তিশালী জানো? এইটো তোমাৰ সমান শক্তিশালী? এই মনটোক জয় কৰিব আজিলৈকে কোনে পাৰিছে? এই মনটোক বশ কৰিব কোনে পাৰিছে? কাৰ সাধ্য আছে মনক বশ কৰিব পৰা? কৃষ্ণৰ ওচৰত চেলেঞ্জ কৰিছে অৰ্জুনে যে দুৰাশয় মনক কোনেও কেতিয়াও দমন কৰিব বা সংযমন কৰিব নোৱাৰে। কৃষ্ণকনো মাৰো বলে পাৰিবনে অৰ্জুনে? তেওঁৰ নাম যোগেশ্বৰ, নাম মহাবুদ্ধি, হয়নে বাৰু? এতিয়া অৰ্জুনে কি কৈছে যে জীৱৰ লগত বাসনাবিলাকতো এটা জন্মৰ নহয়, বহু জন্মৰ বাসনা জীৱৰ লগত থাকে। অনেক জন্মৰ বাসনা জীৱৰ লগত থাকি মনটোক দুৰ্জয় কৰে আৰু সংযম কৰিব নোৱাৰা অৱস্থালৈ আনে। তেনে অৱস্থাত যোগীজনে কেনেকে মনক কণ্ট্ৰোল কৰিব? এইটো জানো আমাৰো প্ৰশ্ন নহয়? এই ধ্যানত নিচল মন কিমতে কৰিব, এ পূৰ্বৰ সংস্কাৰে মনে বিষয় কনিব। মনটোক নিশ্চল, নিশ্চল মানে কি? সম্পূৰ্ণৰূপে কায়িক বস্তুবিলাকৰ বাসনাৰ পৰা মুক্ত কৰি দিব পৰা ব্যৱস্থাটো। ধন, সোণ, ঐশ্বৰ্য, বিভূতি, সুখ, আনন্দ, এই পাৰ্থিৱ বস্তুবিলাকৰ পৰা মনটোক মুক্ত কৰি দিব পৰা ব্যৱস্থাটোক কোৱা হয় কি বুলি? নিশ্চল বুলি। আৰু এটা কি? এটা হ'ল সচ্ছল। হে আকাশৰ বায়ু যেন নিৰোধ নযায়, হে মনৰ নিৰোধ দুখ টানতা তো চাই। আকৌ অৰ্জুনে সবল যুক্তি এটা দিছে। এই আকাশত যে আছে বায়ুবিলাক, এই বায়ুবিলাকক কোনোবাই ধৰি ৰাখিব পাৰিব নেকি? ই উপঙি ফুৰিছে আৰু এনেকে চঞ্চল হৈ উপঙি থাকিব। গতিকে এই মনটোক তোমাৰ চৰণত, তোমাৰ সেৱাত, তোমাৰ সাধনাত, তোমাৰ চিন্তনত একাগ্ৰ কৰি লগাই এই বিষয় বন্ধনৰ পৰা মুক্ত জীৱ কেনেকে হ'ব? বোলে কিয়? জীৱবিলাকৰ লগত পূৰ্ব জন্মৰ সঞ্চিত কৰ্মৰ বন্ধনবিলাকো লাগি থাকে। তেওঁৰ উত্তৰটো এতিয়া আমাক কৃষ্ণই দিব। এ কৃষ্ণে বোলে পাৰ্থয়ত এৰি সংসাৰ
ও যত বিদ্যা মাতৃৰ গীগৰ ভত নিশি হে মনক যিজনে জিনে শুন মহাভাগ এ যেবে পুৰুষৰ হুৱে হে বিষয় বৈৰাগ্য এ অনাই এখেজিনে যিটো হে নাহিকে সংশয় হে অজিত আত্মাৰ মন সৰ্বত্ৰ চলয় হে অৰ্জুনে বুলন্ত শুনি মোক কৃপাময় হে আৰু এক মনে বৰ মিলিল সংশয় এ প্ৰথমে শ্ৰদ্ধাৰে কৰে যোগ সম্ভাষণ এ অভ্যাস শিকিলে বিষয়ক যায় মন এই ঈশ্বৰত অৰ্পিজতি যত হে কৰ্ম কৰিলে ক এ কৰ্মফল ত্যাগী যিটো হে স্বৰ্গ নপাইলে ক এ মনৰ চঞ্চলে যাৰ জ্ঞান ভৈল ভস্ত্ৰ ও কিবা গতি পাবে কিবা সমুদায়ে নষ্ট ও উভয় ভস্ত নষ্ট ভৈল নিৰাশ্ৰয় ও যেন আকাশতে আছে ক্ষুদ্ৰ মেঘছয় অৰ্জুন ভগৱান কৃষ্ণৰ এনে পৰম সখা সুবিধা পাওঁতে কৃষ্ণক সকলো সুধি লৈছে হে কেশৱ তুমি আত্মা তুমি পৰমাত্মা তোমাৰ আত্মভাৱনাত যিজন একাগ্ৰ হৈ যায় সেইজনৰ মন শুদ্ধ হয় সেইজনৰ বিষয়ৰ বাসনা বন্ধন ইত্যাদিৰ পৰা তোমাৰ কৃপাত মুক্ত হয় কিন্তু কৰ্মীসকলেতো সদায় কৰ্ম কৰি তাৰ পৰাতো কিবা এটা ফল চাই থাকিবই যদি সেই ফল চাবলৈ নিশিকে তেওঁলোকৰ লক্ষ্য বস্তু সুখেই হ'ল স্বৰ্গ এই স্বৰ্গটো তেওঁলোক নাপাব স্বৰ্গই যদি নাপালে তেতিয়াহ'লে তেওঁলোকে কৰ্ম কৰাৰনো কি অৰ্থ থাকিলে মানে সুখেই যদি নাপালে তেতিয়াহ'লে তেওঁলোকেনো কৰ্ম কৰাৰ কি লাভ বা ফল থাকিলে এটা বাসুদেৱ কৃষ্ণই তাৰ উত্তৰটো অতি সুন্দৰকৈ আমাক দিব হে ৰাম পূৰ্বৰ সমূহ মেঘে অনে দিলে কলাগ ও পাছৰ ঘেকক কৰিলে পৰিত্যাগ হে একোমতে পাৰ যে নপাই তাৰ এ বায়ু লাগ পায়া ফুৰা ময় চকাৰ ও চিহ্ন মেঘ যুগ ভস্ত দুয়ো একে নয় ও তুমি বিনে মোৰ কোন চেদিবে সংশয় এ কৃষ্ণে বোলে কথা শুনি মোক কুন্তি সুত এ মোক জীৱা ভজে তাৰ কথাই অদ্ভুত বৰ লাষ্টত কৈছেগে যে আমাৰ মনটো কি হয় উৰণীয়া এই উৰণীয়া মনটো আশাৰ এটুকুৰা ডাৱৰ হৈ আমাৰ ওপৰত উৰি ফুৰে কি হৈ আশাৰ চঞ্চল মেঘ হৈ এই আশাৰ চঞ্চল মেঘখিনি উৰি উৰি ই বতাহত বিলীন হৈ যাব বিচাৰে আৰু তাৰ মাজতে আমাকো ঢাকি পেলাব বিচাৰে গতিকে এই আশাৰূপী ভৱ নদীখনৰ পৰা এই জীৱক কেনেকে উদ্ধাৰ হ'ব তুমি এইটো প্ৰত্যেক জীৱৰ মনত লোভ মোহ কাম আশা আকাংক্ষা এইবিলাক ৰজগুণৰ দ্বাৰা তুমি এইটো সোমাই দিয়া এতিয়া কৃষ্ণ এইবাৰ অৰ্জুনক উভতি ধৰিলে মই এইবিলাকলৈ সমস্তকে নিওঁ এইটো মোৰ মায়া কিন্তু মই কিমান খন্তেকতে সমস্ত জনক উদ্ধাৰ কৰি দিওঁ তুমি সেইটো শুনা বোলে কিয় বোলে মোক ভকতি কৰাটো বৰ বিপৰীত যদি মোক শৰণ লৈ মোক ভজনা কৰি মোক যদি একান্ত চিত্তে উপাসনা কৰিবলৈ অভ্যাস কৰে সমস্তখিনি অসাধ্যই সাধন হৈ যাব বোলে কিয় মোৰ কৃপা হলে এই জগতত অসাধাৰণ বুলি একোৱেই নাই এ সহস্ৰ বৰিষ মানে
আছিল যুগত ধ্যানে ও আখি তুমি পুছিলাই আমাক এ গাঁৱে ভস্ম জটা ধৰি এ অনেক তপস্যা কৰি ও আৰু তুমি আৰাধা কাক মহামায়া পাৰ্বতী এইবাৰ সুধি পেলালে আৰু কাক মহাবৈষ্ণৱ শিৱ দেখিলো তোমাক এই ব্ৰহ্মা আদি সকলোৱে স্তুতি কৰি কালকুট পান কৰিবলৈ লৈ গ'ল তোমাক ঈশ্বৰ বুলি ক'লে হয়নে মুনিসকলে সিদ্ধসকলে সাধনসকলে চাৰণসকলে তোমাৰ শিৰতেই পুষ্পবৃষ্টি কৰিলে তুমি ভগৱান বুলি সকলোৱে তোমাক ভগৱান বুলি জানিলে কিন্তু হে মোৰ স্বামী তুমিতো মোৰো ঈশ্বৰ এইবাৰ তুমি আৰু মোক মিছা নকবা গাত ভস্ম খানি আমি কি খানো আমি ভাল বস্তু খানো এই মহাবৈষ্ণৱ শিৱই কি কৰে শ্মশানত গৈ তাৰ ছাইবিলাক খানি থাকে গাত আৰু কি কৰিছে জটাক একদম গোটেই জগতময় ব্যাপ্ত কৰি এই জটাডালকে লৈ তেওঁ কি কৰে যোগময় সাধনাত সদায় বহি থাকে এইবাৰ পাৰ্বতী সুধি পেলালে কাক চিন্তা কৰা তুমি কাক উপাসনা কৰা তুমি এইটো ভগৱান কি বুজালে আমাক শাস্ত্ৰই বুজাইছে ভাবি ভাবি ভক্তি কৰি কৰি গুণত জন্ম লৈ গুণৰ ঈশ্বৰ হৈ বৈষ্ণৱ শিৱ হৈ থকাৰ পাছতো সাধনাৰ যোগেদি তেওঁ ভগৱত মূৰ্তি হৈ গৈছে সকলোৱে তেওঁক ভগৱান বুলি চাবলৈ ভাবিবলৈ বাধ্য কৰি দিছে হয়নে কিয় কৰিছে এই ভগৱান কৃষ্ণৰ ভক্তিৰ মহিমা ভগৱান কৃষ্ণৰ চৰণত একান্ত ভক্তি আৰু সাধনাৰ মহিমা বৈষ্ণৱৰ যোগেদি প্ৰকাশ কৰিছে ভগৱান কৃষ্ণই কি বুলি প্ৰকাশ কৰিছে তুমি যে কৈছিলা যে কেনেকে দুৰ্জয় মনটোক কেনেকে বান্ধিব এইজন মহাবৈষ্ণৱ শিৱই দক্ষৰ আটাইতকৈ সুন্দৰী কন্যাজনী বিয়া পাতি আনিলে লক্ষ্মীয়ে সৈতে সমান সুন্দৰ ইফালে লক্ষ্মী সিফালে পাৰ্বতী দুইগৰাকীক দুফালে থৈ দিলে কোনগৰাকী ধুনীয়া কোনেও ক'ব নোৱাৰিব ইমান সুন্দৰী ভাৰ্যা পোৱাৰ পাছতো শিৱই কেতিয়াও পাৰ্বতী মুখলৈ এদিনো নেচালে ইমান সাধনা এই জগতৰ সুন্দৰ মায়াবিলাকে আৰু তেওঁক চলনা কৰিব নোৱাৰিলে এইটো কাৰণে এইবাৰ কি কৰিছে পাৰ্বতীয়ে সুধিছে যি দক্ষ কন্যাক চালে সকলো ভুল যায় সেই দক্ষ কন্যাক তুমি বিবাহ কৰাই আনি এদিনো মুখলে নেচালা তুমিনো ঈশ্বৰ নহয় কি হয়নে বাৰু তাৰ পাছত পাৰ্বতী গোসানীক কৈছে যে সুৰা সুৰ সকলোৱে যিজনক সেৱা কৰে উপাসনা কৰে সেইজনৰ চৰণৰ মই অকণমান ধূলিহে হয়নে এই জগতত সৃষ্টি কৰা শত শত ৰুদ্ৰৰ মাজত মই এটা সেই ৰুদ্ৰৰ গুটিহে মই ঈশ্বৰ নহয় পাৰ্বতীয়ে নেমানিলে কিয় নেমানিলে পাৰ্বতীৰ মন চঞ্চল নাম মহামায়া হয়নে বাৰু মায়াই গোটেই জগতকে চঞ্চল কৰি ৰাখে তাকো বুজায় সাধনময় শিৱৰ ভাৰ্যা হৈও মায়াই তেওঁক মোহিত কৰিব নোৱাৰে এয়া কাৰ কৃপা দৈৱকী নন্দন কৃষ্ণৰ কৃপা তাকে কৈছে অৰ্জুন মোক যদি ভজে মোক যদি উপাসনা কৰে মোৰ চৰণ যদি চিন্তা কৰে হে অৰ্জুন মোৰ ভকতৰ মহিমাই বেলেগ হৈ যায় হয়নে তেওঁক বেলেগ কোনো নাৰীয়ে মুহিব নোৱাৰে মইহে মুহিব পাৰিম বোলে কি মই বিষ্ণু তেওঁ বৈষ্ণৱ সেইটো কাৰণে এইবাৰ পাৰ্বতী গোসানীয়ে শিৱক লগ লৈছে যে হে স্বামী বোলে কি বোলে তোমাৰ স্বামীয়ে এইবাৰ নাৰী ৰূপ এটা লৈছিলে নহয় কেতিয়া লৈছিলে বোলে অমৃত বিলাবৰ সময়ত সমস্ত দেৱতাই চাই থাকিলে কিন্তু তুমি নাচালা কাৰণ কুৎসিত নাৰী ৰূপ শিৱই নাচায় কি কৰিলে বটবিৰিখৰ তলত বহি তেওঁ যোগময় সাধনা কৰি থাকিলে যোগময় সাধনাত সেইগৰাকী নাৰী দেখা নাই স্বয়ং বৈকুণ্ঠপতি ভগৱন্ত প্ৰভুৱে অমৃত বিলাই থকা দেখিলে কিন্তু পাৰ্বতীয়েতো সেই নাৰী ৰূপে দেখিলে
এইবাৰ পাৰ্বতীয়ে শিৱৰ মনটো ভটকাই দিছে বোলে কি তুমি সাধনময় হৈ থাকোতে ঈশ্বৰ দেখিলা কিন্তু তেওঁ ঈশ্বৰ ৰূপ লোৱা নাছিলে এগৰাকী অতি মোহময় নাৰীৰ ৰূপ লৈছিলে এবাৰ তুমি চাবলৈ ইচ্ছা কৰাচোন হয়নে বাৰু পাৰ্বতী গোসানীক লগতে লৈ বিষ্ণুৰ মায়া এই মোহিনী ৰূপ চাবলৈ গ'ল কেনেকে চালে তুমি আৰু মই অভেদ্য বৰ ডাঙৰ তত্ত্ব কিন্তু এইটো বুজিব লাগিব আমি তুমি আৰু মই অভেদ্য তুমি যদি পুৰুষ মই প্ৰকৃতি তুমি যদি ঈশ্বৰ মই জীৱ তুমি যদি সত্য তেতিয়াহ'লে মই তোমাৰ অংশ শুদ্ধ তুমি যদি জগতক শুদ্ধ কৰা তেতিয়াহ'লে মই তোমাৰ তত্ত্ব মংগলময় হয়নে বাৰু মই তুমি আগে গ'লে মই তোমাৰ পাছত দৌৰিম মই তোমাৰ আগত কোনোদিন যাব নিবিচাৰোঁ তুমি মোক কিয় তোমাৰ আগলৈ লৈ গৈছিলা মানে কি সকলোৱে শিৱক ঈশ্বৰ বুলি পূজা কৰিবলৈ লৈছিলে মই কেতিয়াও তোমাৰ আগত যাব নিবিচাৰোঁ মই তোমাৰ সদায় পাছত যাব বিচাৰোঁ এনে এটা ৰূপ ধৰা মই যাতে বস্ত্ৰ খুলি উলংগ হৈ তোমাৰ পাছত দৌৰি ফুৰিব পাৰোঁ শিৱই কি কৰিলে ভগৱানৰ মহিমা প্ৰকাশ কৰি তেওঁ যে বৈষ্ণৱ তেওঁ যে বিষ্ণু নহয় তেওঁ যে গুণত থাকে তেওঁ যে নিৰ্গুণ নহয় গুণত থকাজনে কাপোৰ খুলিবই লাগিব উলংগ হ'বই লাগিব হয়নে যিজন গুণমুক্ত হৈ যায় তেওঁ বস্ত্ৰ নাথাকে শিৱই বুজাই দিলে হে পাৰ্বতী তুমি মোক গুণত আছো বুলি ভাবিছিলা চোৱা মই সমস্ত জনৰ আগত উলংগ হৈ বস্ত্ৰ খুলি বিষ্ণুৰ পাছত দৌৰিলো এইটো কিন্তু অলপ তত্ত্ব কথা নহয় এইটো কাৰণে এই কথাটো আমি বৰ সাধাৰণভাৱে ল'ব নেলাগে হৰি হৰৰ লীলা ভক্তিক প্ৰকাশ কৰাৰ ব্যৱস্থা গীতা শাস্ত্ৰত মধ্যম পাণ্ডৱ অৰ্জুনক ভগৱান কৃষ্ণই কৈছে মোৰ ভক্তি মহিমাই বিপৰীত বোলে কি দমন কৰিব নোৱাৰা অধীন কৰিব নোৱাৰা মনটোকো মোৰ মোহিনী ৰূপেও চঞ্চল কৰিব নোৱাৰে পাৰ্বতীৰ মনৰ অহংকাৰ দূৰ কৰিবলৈ কিবা এইখিনি কৰিছিলে নহ'লে সেইখিনি নাটক তেওঁ ৰচনা নকৰিলেহেঁতেন আৰু শেষত কি কৰিছে ভগৱন্ত বিষ্ণুৱে পাৰ্বতীক ৰত্ন অলংকাৰ ঐশ্বৰ্য আদি উপহাৰ দি পঠিয়াইছে কৰিলে দিব্য সৎকাৰ বুলি কোৱা নাই জানো হয়নে বাৰু ভগৱানৰ লীলা চাবলৈ ইচ্ছা কৰাৰ কাৰণে পাৰ্বতীকো কি কৰিছে ভগৱন্ত প্ৰভুৱে অলংকাৰ ৰূপীয়া আশীৰ্বাদ দি পঠিয়াইছে বিষ্ণুৰ মায়াতকে ডাঙৰ বস্তু এই জগতত একো নাই এইটো কাৰণে সাধনাৰ শুদ্ধি সমাপ্তি ঈশ্বৰ কৃষ্ণক ভক্তি কৰিলে তাৰ মহিমা যে কিমান বিপৰীত হৈ যাব পাৰে গীতা শাস্ত্ৰ ভাগত ধ্যান যুগত অৰ্জুনক এই কথা জনাইছে এ যিটো আগে ভজিলে কপাছে ভস্ত ভৈল এ তথা জানিবা সিটো কৃতকৃত ভৈল এ যিজনে ভজিবে লাগি এ মনত আলোচে সিও অনুক্ৰমে ঘূৰ সংসাৰ কমছে ও ইহকালে পৰকালে দুখ না হিতাৰ এ যুগ ভস্ত হৈয়া হৈমে মুখ্য ধিকাৰ আঢ়ৈ ঘণ্টা কৈছিল হে ৰাম অশ্বমেধ যজ্ঞ কৰি জীৱা স্থান পায় এ ভস্ত যোগী দেহ এৰি সেই স্থানে যায় হে বহু কাল থাকি তাত দিব ভোগ্য কৰে এ পাছে উপজয় ক্ষুদ্ৰ শ্ৰীমন্তৰ ঘৰে এ পাছলা গলৱে যোগ ভস্তৰ সংস্কাৰে এ ভকতি সাধিবে দৃঢ় জ্ঞান হৈব তাৰে অল্প ভক্তি নষ্ট ভইলে কহিলো ব্যৱস্থা এ চিৰকাল যোগীৰ ভস্তৰ কহু কথা ও দেহ এৰি জন্ম হৈব বিবেকীৰ ধাম
ও সেই দেহ গতি পাৱে জন্ম নাহিয়া হে অতি দুৰ্লভ জন্ম ইতিনি লোক এ যুগ ভস্ত হুয়া জন্মে লভে যে মম যদ্যপি অৱশ্যে বিষয়ত থাকে জ্ঞানী তভু পূৰ্ব যুগৰ ভাষে নিতানি এই মতে যোগাশয় কৰে নানা ভাৱে ও চিৰকাল চিন্তি যুগ সংসিদ্ধি কপাৱে হে চিৰকাল ব্যৱস্থাৰ শুনিও পাৰ্থ এ ভতে ভৈল যিটো মোক অল্প ভজে মাত্ৰ ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিতে জুমাই এ কৰ্ম নকৰিলে তাৰ চিত্ত শুদ্ধি নাই এ পুনু পুনু কৰ্ম কৰিলে চিত্ত শুদ্ধি তাৰ ও চিত্ত শুদ্ধি ভইল ভক্তি হুৱে পুনৰবাৰ এ দিহ ভক্তি ভইলে পাছে জ্ঞান হইব ভাল এ সাধনাৰ অপেক্ষায় বুলি চিৰকাল ও কৃষ্ণ চান্দায়ন তপ কৰে যিটো শাস্ত্ৰবিদ ও কৃষ্ণ চান্দায়ন তপ কৰে যিটো শাস্ত্ৰবিদ জ্ঞানী ও তাহাতো অধিক সিটো এ শাস্ত্ৰবিদ জ্ঞানী সৰ্বশাস্ত্ৰ জ্ঞানী ৰজে ও আৰু আছে শ্ৰেষ্ঠ এ বাট পুষ্কৰিণী কূপ এ কৰ্ম কৰে কৃষ্ট ও তাতো চাহি অষ্টাংগ যে এ যুগ মাতি খৈ এ হেন জানি কৰ্মযোগী হোৱা ধনঞ্জয় এ অষ্টাংগ কৰিবে লাগি যিমত নিয়ম এ ভক্তি বলে জানা সবে এ যুগ নোশেষ এ অহংকাৰ গুৰু কৰি ফুৰে যিটো জন এ অৱশ্যে তাহাৰ জানা আশ্ৰয় পতন তিন সম সেই ভক্তি এ কৰে মাতি চাই এ ভকতি বিহীন জীৱে এ সংসাৰ নেৰাই ও শ্ৰদ্ধা কৰি যিজনে ভকতি কৰে মুত এ সৰ্বৰ্পি হৃদয়ত হুৱে অনুগত কিছু নোখোজয় মূৰ এ চৰণত পৰে এ অনিমাক আদি সিদ্ধি এ কটাইখন কৰে এ মূৰ চৰণত মধু এ পানে হুয়া মত্ৰ এ আঁঠু তাও চৈৰ্যতাৰ এ ফুৰয় পাছত ভগৱানে 10টা দিশ নিৰ্মাণ কৰিলে 10টা দিশত 10জন দিগপালক বহুৱাই দিলে 10জন দিগপালক বহুৱাই দিলে হয়নে কিন্তু এজনো ভকতক তাত বহুৱাই নথলে বৈষ্ণৱক বহুৱাই ভকতক বহুৱা নাই ডাঙৰ কথা এইটো ভগৱানৰ 8টা ঐশ্বৰ্যৰ ভঁৰাল ভাণ্ডাৰ আছে ক'ত আছে উত্তৰ দিশত আছে এই 8টা ভঁৰালৰ ৰখীয়া পাতি দিলে কাক কুবেৰ ৰখীয়া পাতি ক'লে কাকো ফুটাকুৰি এটাও নিদিবা
আজিলৈকে কুবেৰে সেই ভাণ্ডাৰটো ৰখিয়া আছে, কাকো দিয়া নাই। দিয়া কামটো কোনে কৰিব? দাতাই কৰিব। তুমি মাত্ৰ ৰখীয়া হৈ ৰখি থাকা। দক্ষিণ ফালৰ দিশটোক কাক দিলে? যমক দিলে। বোলে এইফালৰ দিশটোত তোমাক ৰখীয়া পাতিছো, বোলে কি এইফালে যমনগৰখন মই ৰচনা কৰি দিছো। এইফালে ৰচনা কৰিছো মোৰ সম্পদৰ ভাণ্ডাৰ থকা দিশটো। কোনফালে? উত্তৰ ফালে। সেই দিশটোৰ দিগপাল কোন? কুবেৰ। দক্ষিণ ফালৰ দিশটো চঞ্জাই দিছে কাক? যমক। বোলে তোমাৰ সংযমনী যমনগৰখন থাকিব। পূব ফালৰ দিশটো চঞ্জাই দিছে কাক? স্বৰ্গৰ ৰজা ইন্দ্ৰক। আৰু পশ্চিম ফালৰ দিশটো চঞ্জাই দিছে কাক? বৰুণক। এই চাৰিটা দিশত চাৰিটা তত্ত্ব আছে, মানে পূবত ইন্দ্ৰ বোলে কি ইয়াক অকল স্বৰ্গৰ সুখবিলাক লাগে। বস্তুটো ভালকে বুজি লওক দেই, এই যোগৰ সাধনা তত্ত্বটো বৰ জটিল। যে যোগীজনে যোগ সাধনা কৰিও যিটো লাভ কৰিব নোৱাৰে, কৃষ্ণ চান্নায়ন কৰি অশ্বমেধ যজ্ঞ পাতিও যিটো ফল প্ৰাপ্ত কৰিব নোৱাৰে, কিন্তু হে অৰ্জুন, মোক ভক্তি কৰি মোৰ কৃপাৰ প্ৰসাদ লাভ কৰা ৰহস্যময় সাধনময় ভকতিৰ তত্ত্বস্বৰূপ সেই যোগীজন, যিজনৰ কোনো গুণৰ বন্ধন নাথাকে, সেইজন কেনেকুৱা হৈ যায় জানা? এই কুবেৰক যে ৰখীয়া পাতিছিল 8টা ভঁৰালৰ, অনিমা, লঘিমা, গৰিমা, প্ৰকাম্য, প্ৰাপ্তি, ঈশিত্ব, বশিত্ব আৰু কামবাচ্যতা। এইজন কুবেৰে 8টা টোপোলা লৈ মোক ভক্তি কৰা, ৰহস্য ভক্তি কৰা ভকতজনৰ পাছে পাছে ঘূৰি ফুৰে। বোলে কিয়? কৃষ্ণ এয়া বেলেগকহে দিবলৈ হাক দিছে, ভকতক দিবলৈ খুজিছে। বস্তুটো বুজি লওক। দক্ষিণ দিশত যমনগৰত থকা দুখ কষ্ট আৰু যান্ত্ৰণা ভোগ কৰাই কৰাই যমে সদায় সেই দক্ষিণ দিশটো প্ৰতিপালন কৰি আছে। যম আহি এই ভকতৰ পাছত কয় যে তোমালোকে পাৰিলে অকণমান মোৰ এই যমনগৰত শুদ্ধ স্থানত অকণমান গৈ অৱস্থান কৰা, য'ত কোনো দুখ কষ্ট যান্ত্ৰণা নাই। ভকতে কেৰাহীটোও নাচায়। বোলে কিয়? বোলে তোমাৰ সংযমনী নগৰৰ সুখো আমাক নালাগে। ইন্দ্ৰই ভকতৰ পাছে পাছে ঘূৰি কয় যে মোৰ স্বৰ্গ ৰাজ্যখন লৈ লোৱা। হয়নে? ভকতে কয় তোমাৰ স্বৰ্গ ৰাজ্যখন বৰ খন্তেকীয়া, এইখন নালাগে। হয়নে? বৰুণে কি বুলি কৈছে? মোৰ জলৰ ৰাজ্যখন, মায়াৰ ৰাজ্যখন, এই মায়াতেই সমস্তখিনি ভ্ৰমিত হৈ আছে, অকণমান মায়াৰ জল তোমালোকে লৈ মোকো উদ্ধাৰ কৰা। ভকতে সেইফালে কেতিয়াও দৃষ্টি নিদিয়ে। মুকুতিৰ 5টা টোপোলা আছে। ভগৱন্তৰ মুক্তিৰ 5টা টোপোলাই মূৰ্তিমন্ত হৈ 5টা ৰূপ লয়। কি ৰূপ লয়? শালুক্য, সাৰূপ্য, সাজুৰ্য, মুক্তি আৰু নিৰ্বাণ। এই 5জনে 5টা ৰূপ লৈ ভকতৰ পাছে পাছে কয় ভগৱানে আমাক মুক্তিৰ টোপোলা ৰূপত, মূৰ্তিমন্ত ৰূপতে 5টা বস্তু দিছে, তোমালোকে নললে আমি উদ্ধাৰ হ'ব নোৱাৰিম, লৈ লোৱা। এতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, মোৰ যি কৃপাৰ প্ৰসাদ পালে, যিজনে জনমে জনমে মোক ভজিবলৈ অভ্যাস কৰিলে, যিজনে মই আৰু তেওঁৰ মাজত পাৰ্থক্য নাই বুলি বুজি পালে, ইমানবিলাক বস্তুৱে চলনা কৰিবলৈ আহোঁতেও মোৰ চৰণৰ বাহিৰে সেইফালে কেতিয়াও কেৰাহীকে নেচায়। গীতাৰ ধ্যান যোগ ঈশ্বৰ প্ৰাপ্তিৰ এটা পৰিপূৰ্ণ ঈশ্বৰ তত্ত্ব। গতিকে আমিও আত্মাৰ যিদৰে দুখ নাই, কষ্ট নাই, বিষাদ নাই, কেৱল সদায় আনন্দ, অখণ্ডিত চৈতন্য, শুদ্ধ এই সাত্বিক শুদ্ধ ভাৱাপন্ন হৈ আমিও ঈশ্বৰ কৃষ্ণক ভক্তি কৰাৰ মূল উদ্দেশ্য।
ইহকালৰ পৰা পৰকালত আমি যাতে ভগৱানৰ চৰণ পাওঁ। ইহকালৰ সুখটো পাবৰ কাৰণে ভগৱানক বুজিব নেলাগে, পৰকালতো তেওঁৰ চৰণ পাওঁ, সেইটো আনন্দত আমি ঈশ্বৰ কৃষ্ণক বুজিব লাগে। সেইটোকে কৈছে কি বুলি? ধ্যান যোগ বুলি। মই আৰু মোৰ ভকত এক কৰি দিয়াৰ উপায় বুলি। সেইটো কাৰণে আমি কাক চিন্তা কৰিব লাগিব, কাক ভাবিব লাগিব? ভগৱান কৃষ্ণ। হে মুকলয়ো হে ডাক পাৰি ফুৰে, হে ইংগিতো নকৰে মোৰ হে চৰণত পৰে, হে মোৰ গুণ গাই ফুৰে লয়ে মোৰ নাম, হে মোক ভজে মোক কোনে ডাকে বুলি হে সন্নিকতে যাওঁ, ও হব এৰি আপোনাক হে অৰ্পিলে কমুত, হে প্ৰেম পাশে বান্ধি মোক হে ফুৰাও হে পাছত, হে মই তাৰ প্ৰিয় সখী মোৰ প্ৰিয় আতি, হে স্নেহ পাশন চানিয়া হে ফুৰু দিনে ৰাতি, হে ৰাম মোৰ ভাই আৰু হে পুত্ৰ তিলোচন, হে আৰু মোৰ আশয় যাওঁ তেক ভাতৃগণ, হে লক্ষ্মী মোৰ ভাৰ্যা জাত পৰে নাহিয়ান, হে তথাপি অসমে নোহে হে ভক্তৰ সমান, হে কাহা কোন জানে মুত পৰে নজত, ও সেহি জানা নিস্তে মোৰ পৰম ভকত, গুৰু বাক্যে চলিয়া ভকতি কৰে, অপ্ৰয়াসে জানসিতো সংসাৰ কৰে, নোৱাৰয় মায়ায়ে লং ঘিবে জানা তাক, এ তাৰ সঙ্গে আন কপা হে ৰয় তৰিমা। অৰ্জুনে হুক হুককে কান্দিছিল। ধ্যান যুগৰ অন্তিম কথাখিনি যেতিয়া অৰ্জুনে শুনিলে যে মোৰ লগত তুমি কিয় ইমান অবিদ্যা দিছিলা, কি অবিদ্যা? যে এই চঞ্চল মনটোক কোনে দমন কৰিব পাৰে বুলি। তুমি মোৰ লগত কিয় ইমান অজ্ঞান দিছিলা যে এই দুৰাশয় মনক কোনেও জিনিব নোৱাৰে বুলি। হে বাসুদেৱ, যিজন আত্মাৰূপ ঈশ্বৰ তত্বৰ ফালে ধাৱমান, যিজনৰ মন প্ৰাণ সদায় তোমাৰ চৰণ, যিজনে সদায় তোমাক ভজে, তোমাক চিন্তা কৰে, তোমাক উপাসনা কৰে, যিজনে এই জগতত তোমাৰ বাহিৰে বেলেগ সংগ কেতিয়াও নিবিচাৰে, সেইজনৰ মন সদায় সংযমী হ'ব, সেইজনৰ মন কেতিয়াও চঞ্চল নহয়। যিজনক তুমি কৃপা কৰা সেইজনৰ তুমি পাছে পাছে হাতত চক্ৰ ধৰি তোমাৰ নাম লোৱাৰ কাৰণে তোমাক মাতিছে বুলি তুমি অন্তৰ্যামী ঈশ্বৰে জানি সেইজনক তোমাৰ চৰণৰ ফালে তুমি ধৰি ৰাখা। সেইজনক তোমাৰ আগত ৰাখি তুমি পাছত থাকা তেওঁৰ প্ৰতিপালক বিষ্ণু হৈ মই কিয় এই কথা নাজানিলো, মই কিয় এই কথা নুবুজিলো। অৰ্জুনে দেখি গৈছে কৃষ্ণই যেতিয়া কৈ গৈছে, ভগৱান কৃষ্ণ আগত গৈ আছে, তেওঁ ছজন ভকত, ভগৱান কৃষ্ণৰ ভকত আগত গৈ আছে আৰু ভগৱান কৃষ্ণ পাছে পাছে গৈ আছে। সমস্ত এই দিগপালসকল, পাঁচটা মূৰ্তিৰ টোপোলা মূৰ্তিমন্ত ৰূপত, হয়নে, দেৱীসকলে
সাধুসকলে সন্তসকলে এই ভকতসকলৰ পাছে পাছে ঘূৰি ফুৰিছে হাত জোৰ কৰি আমাৰ ভালে অকণমান চাই দিয়া আমাৰ ভালে অকণমান চাই দিয়া বুলি বোলে কিয় যিজন ভকতে কৃষ্ণৰ চৰণৰ বাহিৰে বেলেগ কাৰো ফালে নেচায় এই সকলে কৈছে বোলে কি তোমালোকৰ অকণমান স্পৰ্শ পালেই আমি ঈশ্বৰৰ স্পৰ্শতকৈও বেছি পুণ্যৰ ভাগ পাওঁ ঈশ্বৰৰ ভাগ পাবৰ কোনো প্ৰয়োজন নাই বুলি কৈছে ধ্যান যোগত যদি এনে আনন্দময় ঈশ্বৰ সেৱা সুখৰ আনন্দ লাভ কৰা ৰহস্যময় ভকতৰ যদি কেনেবাকে সংগ পাই যায় অপবিত্ৰতাবিলাক পবিত্ৰ হ'ব বন্ধনবিলাক মুক্ত হ'ব আৰু ঈশ্বৰ সুখৰ যি পৰম আনন্দ এই আনন্দ সাক্ষাৎ হ'ব মধ্যম পান্ত পূৰ্ণ ভগৱান কৃষ্ণই গীতাৰ ধ্যান যোগত এই কথাই জনালে যে মোকেই ভজা মোকেই উপাসনা কৰা মোকেই স্তুতি কৰা বোলে কিয় মই মোৰ আটাইতকৈ সুন্দৰী ভাৰ্যা মই তেওঁ সংগ ত্যাগ কৰোঁ মোৰ পুত্ৰই হ'ল শিৱ তেওঁ মোক সদায় হৃদয়ত উপাসনা কৰে মই তেওঁৰ পৰা আঁতৰি আহোঁ মোৰ ভাই হ'ল ৰাম ৰামকো তীৰ্থ ভ্ৰমণ কৰিবলৈ দি মই কৃষ্ণ তেওঁৰ পৰা আঁতৰি গুচি আহোঁ বোলে কিয় মোৰ একান্ত ভকত হ'ল পাণ্ডৱ এই পাণ্ডৱে সদায় মোক নিতে মাতে আৰু সেইটো কাৰণে সেই কৃপা কৰিবৰ কাৰণে এই যুদ্ধ ক্ষেত্ৰতো মই তোমাৰ সাৰথি হৈ মই মোৰ আনন্দময় গীতাৰ জ্ঞান মই তোমাক দান কৰিলোঁ কোনে কৈছে ভগৱান কৃষ্ণই কৈছে অৰ্জুন ভগৱান কৃষ্ণত শৰণাপন্ন আৰু কৃষ্ণৰ চৰণতে তেওঁ আশ্ৰিত আৰু 9 মিনিট আছে আৰু 9 মিনিট আছে হে ৰাম এ নোৱাৰয় মায়াই লং ঘিবে জানা তাক এ তাৰ সংগে আনক পোৱা ৰয় তৰিবা ক এ যদি বা স্মৰণ কৰে এ মহামহন্তক এ তেখনে পলয় হুৱে এ পাপৰ মন্ত এ ভকতক যেন দয়া শুনিলা কৃষ্ণৰ এ হেন জানি ভক্তি কৌন হে দুগ কৰানৰ এ কহে মিছ গোবিন্দ কৃষ্ণৰ দুয়ো পাৱে এ হইবে তান দাস জিতু এ হৰি গুণ গাৱে এ কাল সৰ্পে গিলিবা ক লাগি আছে নৰ এ হেন জানি ৰাম কৃষ্ণ হে ঘোষা নিৰন্তৰ ও এহি চৰণত সদা হে নিউ অনমিউ গমাত এ ৰামকৃষ্ণ বুলি তৰা এ কাল সৰ্পহাত ও হৃদয় ৰূপক চিন্তা হে মুখে লৈও নাম এ তেবেশে তৰিবা সুখে ভোলা ৰাম হৰি নাম এই চৰণত সদা নমি কমাথ হে ৰামকৃষ্ণ বুলি তৰা কাল পহাত ও হৃদয় ৰূপক চিন্তা মুখে লৈও নাম ও তেবেশে তৰিবা সুখে হে বোলা ৰাম ৰাম হৰি নাম। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 1
পৰমানন্দ হে পিউত চৰণক মলম কৰন্দ হে ৰাম ৰাম কৃষ্ণ ৰামনি ৰঞ্জন হে তোমাৰ চৰণে সদা নিমজ কমন হে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হে তোমাৰ চৰণে সদা নিমজ কমন হৰি ৰাম হে ৰাম ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় গুৰু শ্ৰীমন্ত অংকাৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ